এইবাৰ দেশ কঁপাই গ'ল বিমান দুৰ্ঘটনায়। বিমানত আছিল 242 যাত্ৰী। আহমেদাবাদৰ পৰা উৰা মাৰিছিল লণ্ডন অভিমুখে, কিন্তু ঘটিল বিগ ট্ৰেজেডি। সকলো শেষ হৈ গ'ল মিনিটৰ ভিতৰত। এজনো যাত্ৰীৰ জীৱন বচাব পৰা নগ'ল। 11 বছৰ পুৰণি বিমানখন ছাই হৈ গ'ল। টেক অফ কৰোঁতেই যেতিয়া পাইলটে বিপদৰ ইংগিত পাইছিল, লগে লগে মে ডে ছিগনেল পঠিয়াইছিল এয়াৰ ট্ৰেফিক কণ্ট্ৰল ৰুমলৈ, যাৰ অৰ্থ আছিল সহায় কৰা। কিন্তু এয়াৰ ট্ৰেফিক কণ্ট্ৰল ৰুমে কোনো ষ্টেপ ল'বলৈ নাপালেই 5 মিনিটৰ ভিতৰত বিমানখন মাটিত পৰি দাউ দাউকৈ জ্বলি গ'ল। কলা ধোঁৱাই ছানি ধৰিলে সমগ্ৰ অঞ্চল। ছাই হৈ গ'ল বহু সপোন। বিমানখনত আছিল 217 জন বয়সস্থ লোক, 11 জন শিশু আৰু 2জনকৈ নৱজাতক। বিমানখনত আছিল ব্ৰিটেইনৰ 53 গৰাকী যাত্ৰী, পৰ্তুগালৰ 7 জন, কানাডাৰ 1জন আৰু ভাৰতৰ আছিল 169 জন। আৰু তাৰেই মাজত আছিল গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানী। তেওঁ লণ্ডনলৈ গৈ আছিল কন্যাৰ কাষলৈ। বিমানখন চলাই আছিল সুমিত ছাভাৰৱালে, যাৰ 8200 ঘণ্টাৰ অভিজ্ঞতা আছিল বিমান উৰণৰ। লগত আছিল কো পাইলট, যাৰ বিমান উৰণৰ অভিজ্ঞতা আছিল 1100 ঘণ্টাৰ। বিমানখন মুহূৰ্ততেই তছনছ হৈ গ'ল আহমেদাবাদত। গ্ৰীণ কৰিডৰ কৰি দিয়া হ'ল, যাতে বিমানখনত থকা প্ৰতিজন যাত্ৰীকে ততাতৈয়াকৈ নিব পৰা যায় চিকিৎসালয়লৈ। কিন্তু কি কৰুণ ঘটনা! দেশ জোকাৰি গ'ল এই বিমান দুৰ্ঘটনায়। বিগ ট্ৰেজেডি হৈ ৰ'ল এয়াৰ ইণ্ডিয়াৰ এই বিমানখন। এজনো যাত্ৰীৰ জীৱন বচাব পৰা নগ'ল। বিমানখনত থকা আটাইগৰাকীয়েই মৃত্যুৰ খবৰ আহিল। News Desk, Time 8.